নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 1 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ কৰি 10 এপ্ৰিল তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে অসম চৰকাৰে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে অন্য সেৱাৰ দিন। সেইকাৰণে আপোনালোকে অহা 1 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ কৰি 10 এপ্ৰিল তাৰিখৰ ভিতৰত নিজৰ ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি আৰু নিমখ সংগ্ৰহ কৰিব লাগিব, কিয়নো 10 এপ্ৰিল তাৰিখ পাৰ হোৱাৰ লগে লগে এইবোৰ বস্তু আপোনালোকে নাপাব। সেইকাৰণে 10 এপ্ৰিল তাৰিখৰ ভিতৰত নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ এইবোৰ বস্তু আপোনালোকে সংগ্ৰহ কৰি ল'ব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মহিলাই অৰুণোদয় আঁচনি 9,000কৈ টকা লাভ কৰিছে সেইসকল মহিলা অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এতিয়া আমি আলোচনা কৰিম যে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন যদি মহিলাসকলে চাব বিচাৰে তেন্তে কেনেকৈ চাব পাৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু অৰুণোদয়ৰ লিষ্টখন যদি চাব বিচাৰে তেন্তে কেনেকৈ চাব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো বৰ্তমানে আপোনালোকে অনলাইন মাধ্যমত অৰুণোদয় আঁচনিৰ লিষ্টখন চাব নোৱাৰিব, কিয়নো চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটখন বন্ধ ৰখা হৈছে। সেইকাৰণে আপোনালোকে অনলাইন মাধ্যমত অৰুণোদয় আঁচনিৰ লিষ্ট চাব নোৱাৰিব। তো অফলাইন মাধ্যমত আপোনালোকে চাব লাগিব অৰুণোদয় আঁচনিৰ লিষ্ট। তো অফলাইন মাধ্যমত যদি অৰুণোদয় আঁচনিৰ লিষ্ট চাব বিচাৰে তেন্তে নিজৰ নিজৰ পঞ্চায়ত, ব্লক বা নিজৰ নিজৰ জিলাখনৰ DC অফিচৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব। তাতে আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন চাব পাৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো